Hello everyone, welcome back to my YouTube channel again and again. তো গাইজ মই এতিয়া মৰ্ণিঙতে ধুনীয়াকৈ সোনকালে উঠি গা চা ধুই ফ্ৰেছ হৈ এতিয়া মই অলপ ষ্টাইল কৰি লৈছোঁ। মানে মই আজি এফালে যাব ওলাইছোঁ গাইজ। তো ক'ত যাওঁ কি কৰোঁ আপোনালোকে দেখি থাকিব, কিন্তু তাৰ কাৰণে আপোনালোকে মোৰ গোটেই ভিডিঅ'টো ভালকৈ চাব লাগিব একদম শেষলৈকে। তো গাইজ স্ক্ৰিপ্ট নকৰিব আৰু ভালকৈ চাই থাকক মোৰ ভিডিঅ'টো, একদমেই স্ক্ৰিপ্ট নকৰিব। আৰু মোৰ চেনেলটো নিউ হয় তো প্লিজ গাইজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এটা লাইক কৰি দিব যদি মোৰ ভিডিঅ'টো ভাল লাগে। তো গাইজ মই এতিয়া ৰেডি হৈ আছোঁ। ফাৰ্ষ্ট লগালোঁ মই বেবী ক্ৰীম, কাৰণ মই বেবী ক্ৰীমটোৱে মই বেছি ভাল পাওঁ আৰু। তো বেবী ক্ৰীম লগালোঁ, তাৰপিছত লগাইছোঁ মই এইটো লেকমিৰ মইশ্চাৰাইজাৰ, যোনটো মই ইউজ কৰি বহুত বেছি ভাল পাওঁ। তাৰপিছত এনেকৈ মই ধুনীয়াকৈ ষ্টাইল কৰি আছোঁ। আৰু কেতিয়াবা মানে এনেকৈ অকলে থাকিও ভাল লাগে গাইজ, আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন দেই। লাহে লাহে মই ধুনীয়াকৈ এনেকৈ মানে অকলে এডজাষ্ট হ'ব পৰা হৈছোঁ। আজি তাতে মোৰ ফ্ৰেণ্ডজনীও নাই, তো মোৰ মনটো ইমান এটা ভালো নাছিলে, বাট কিবা এটা কাম কৰিব গৈ আছোঁ বুলি ভাবি মনত তথাপিও অলপ কিবা এটা আৰু শান্তি এটা আছিলে বাৰু দেই। তাৰপিছত মই লগালোঁ অলপমান ফাউণ্ডেশ্যন শ্লাইড, মই বেছি ফাউণ্ডেশ্যন ইউজ নকৰোঁ, শ্লাইড অকণমান লগাওঁ আৰু হৈ যায় এনেকৈ। তো মই এতিয়া লগাই আছোঁ ফাউণ্ডেশ্যন, আৰু লাইটটো ইমানেই প্ৰব্লেম, মানে ইফালে ঘূৰিলে প্ৰব্লেম সিফালে ঘূৰিলে প্ৰব্লেম, বহুত বেছি প্ৰব্লেম দি আছে লাইটটো। কাৰণ সেইফালে কাপোৰ আছিলে তো অলপ এন্ধাৰ হোৱা নিচিনা হৈ থাকে মানে। তো এনেকেই অশান্তিৰ মাজেৰে আৰু জীৱন যাপন কৰি আছোঁ আৰু গাইজ, কিনো কৰিম ন, উপায়তো নাই, জীয়াবতো লাগিব জীৱনটো। তো এনেকৈ মই ধুনীয়াকৈ পাফটোৰেদি ফাউণ্ডেশ্যনখিনি মিক্স কৰি মিলাই লৈছোঁ। তাৰপিছত এনেকৈ থাকোঁ আৰু গাইজ, কি ক'ম আৰু আপোনালোকে কি কৰি আছে, খবৰ কেনেকুৱা আপোনালোকৰ জনাবচোন দেই। তাৰপিছত গাইজ মোৰ ফাউণ্ডেশ্যন লগাই হৈ গ'ল, এতিয়া মই লগাইছোঁ ব্লাছ। এইটো হিলাৰী হিৰ'ডাৰ হয় ব্লাছটো, আৰু এইটো ব্লাছ মই ইউজ কৰি আছোঁ, ভাল হয় বাৰু, অকণমান শ্লাইড অকণমান ল'লে হৈ যায়। তো এনেকৈ কৰি ব্লাছখিনিও মই মিলাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত লগাইছোঁ মই আইব্ৰ' প্লেটটো উলিয়াই লৈছোঁ, আৰু এতিয়া মই আইব্ৰ'টো বনাম, কাৰণ আইব্ৰ'টো মোৰ মানে কি হ'ল, এনেই আছে আইব্ৰ' বাৰু, কিন্তু মই বহুত দিন মানে থ্ৰেডিং কৰা নাই, আৰু মই যাৰ হাতেৰে কৰোঁ সেই দাদাজন মানে অহা নাই, ছুটীত আছে। তো সেই দাদাজন যেতিয়া আহিব তেতিয়া মই থ্ৰেডিং কৰিব যাম। আৰু সেনেকৈ ৰখোতে গাইজ মোৰ ইমান থ্ৰেডিংটো মানে ডাঙৰ হৈ গৈছে ন, কি ক'ম আৰু, উপায় নাই। তো সেইকাৰণে এতিয়া মই যেনে তেনে এডজাষ্ট কৰি মিলাই লৈছোঁ আৰু, উপায়তো নাই ন গাইজ, তেনেকেই চলিব লাগিব আৰু। তাৰপিছত মোৰ আইব্ৰ'টো কৰা হৈ গৈছে ডান। এতিয়া মই লগাম লিপ লাইনাৰ। তো লিপ লাইনাৰটো লগালে অলপ ভাল লাগে আৰু। তো মই এইটো লিপ লাইনাৰ লগাই লৈছোঁ, অলপ মাৰুন কালাৰ হয় লিপ লাইনাৰটো। তো এইটো লিপ লাইনাৰো ভাল লাগে। চাওক গাইজ, মাজে মাজে কাহো উঠে গাইজ মোৰ, কি ক'ম আৰু। তাৰপিছত মই ইয়াতে লগাইছোঁ এটা নিউড লিপষ্টিক, মানে ইমান বেছি হেৰিও নহয়, ডাৰ্কো নহয়, ইমান বেছি নিউডো নহয়, মানে তেনেকুৱা। লেকমিৰ হয় এইটো, বহুত বেছি ভাল লাগে মোৰ এইটো কালাৰ। তো এনেকৈয়ে মোৰ মেকআপ হৈ গৈছে ডান। আৰু এতিয়া মই লগাম বডি লোশ্যন। তাৰ আগতে মই বস্তুবিলাক সামৰি ল'লোঁ, আৰু মই এতিয়া লগাব ওলাইছোঁ বডি লোশ্যন। কি ক'ম গাইজ, মানে নোলায়, আৰু যেতিয়া ওলায় মানে বহুত একোপামান ওলাই যায়, বৰ অশান্তি পাওঁ মই এইটো স্বভাৱে, মানে কি ক'ম আৰু, উপায়তো নাই, ওলালে যিহেতু। তো এতিয়া মোৰ মুখখন ক্লিন হৈ গ'ল যিহেতু, এতিয়া মই ধুনীয়াকৈ হাতে ভৰিয়ে বডি লোশ্যনটো লগাই লৈছোঁ। বডি লোশ্যন লগাই ল'লে মানে ভাল লাগি থাকে আৰু, মানে চফ্ট। তাৰপিছত মোৰ গাইজ মোৰ একদম ৰেডি হৈ গ'ল। তাৰপিছত মই কাপোৰ অলপ ধুইছিলোঁ, তো সেই কাপোৰখিনি মোৰ মেলিবলৈ আছিলে, তো মই ভাবিলোঁ যে বাহিৰত মই মেলি থৈ আহোঁ কাপোৰখিনি যোৱাৰ আগতে। তো ধুনীয়াকৈ মই গৈ আছোঁ গাইজ বেক চাইডে, আমাৰ ৰুমৰ বেক চাইডে গৈ আছোঁ কাপোৰ মেলিবলৈ। কি ক'ম আৰু ন, গুৱাহাটী চহৰত মানে কাপোৰ মেলিবও ঠাই নাপাওঁ জানেনে, ইমানে মানে ক'ত যে সোমাই কাপোৰ মেলি ফুৰিছোঁ নহয় গাইজ, চাওকচোন। তাকো এডালে ৰছী আছে, এইডালতে যিকেইটা ধৰে ধৰিব, আৰু নধৰাখিনি ক'ত মেলিম ভাবিয়ে নাপাওঁ। বেলকনিটো আছেই, মানে বেলকনিত মোৰ ফ্ৰেণ্ডজনীৰ কাপোৰ মেলা হৈ আছে, আৰু শুকালে কথা নাছিলে, তাইৰখিনিও ভিজা আছে, তাই ৰাতি ধুই দিছিলে যিহেতু।
তো আজি ৰ'দটো দিয়াতে ময়ো ভাবিলোঁ যে মই মৰ্ণিঙতে সোনকালে ধুই দিওঁ, ইভিনিঙলৈকে তাইৰ কাপোৰখিনি যদি শুকাই যায় তেতিয়া সুবিধা হ'ব আৰু। তাৰপিছত মই কাপোৰ চাপোৰ মেলি আহিলোঁ কিটচেনলৈ বুলি। ধুনীয়াকৈ মই বোলো কিবা এটা খাই লওঁ, পিছত আৰু দেখা যাব আৰু। মানে মই যি কামত যাব ওলাইছিলোঁ মানে তেখেতকো ফোন কৰিছিলোঁ, তেখেতে ক'লে অলপ পিছত আহা। তো সেনেকৈ মই ভাবিলোঁ যে খালী পেটে যোৱা সলনি মেগী আছে, মেগীকে অলপমান বনাই খাই লওঁ। তো মই এতিয়া মেগী খাই আছোঁ গাইজ, বনাই কৰি হৈ গ'ল মোৰ। তো এতিয়া মেগী খাই লৈ যামগৈ আৰু। মেগীটো মই একদম নৰ্মেল বনাইছোঁ, তথাপিও ভাল লাগিছে বাৰু খাবলৈ, কাৰণ মই ইয়াতে কেঁচা জ্বলা দি দিছোঁ। আপোনালোকক দেখাবই নহ'ল গাইজ মই মেগীখিনি কেনেকুৱা বনাইছোঁ। কি ক'ম আৰু, উপায় নাই আৰু। এনেকৈয়ে চাওক আপোনালোকে, এনেকৈয়ে ভাল লাগিব। তো অকলে অকলে মেগী খাই আছোঁ গাইজ। ফ্ৰেণ্ডজনীক মই বহুত মিছ কৰিছোঁ, তাই নাই, একদমেই ভাল নালাগে তাই নাথাকিলে ৰুমটোত থাকিবলৈ। বাৰু যি নহওক, মানে সেইবুলি জানো তাই ঘৰত নোযোৱাকৈ থাকিব, যাবতো লাগিবই। আৰু মই এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ যাবলৈ বুলি, আহিয়ে মই বাছত উঠি দিলোঁ। তাৰপিছত এতিয়া গৈ আছোঁ ধুনীয়াকৈ। আৰু বাছৰ পৰা নামি গাইজ মই আকৌ ৰেপিড' বুক কৰিলোঁ গণেশগুৰিৰ পৰা। তাৰপিছত ৰেপিড' বুক কৰি মই আহি পালোঁ লোকেশ্যন, আৰু দাদাজন মোৰ কাৰণে ৰখিয়ে আছিলে বাহিৰত, কাৰণ মই ফাৰ্ষ্ট গৈছোঁ ন সেইকাৰণে। তাৰপিছত গৈ চিৰি বগাই বগাই গৈ আছোঁ, আৰু দাদাজনে কৈছে লাহে লাহে আহা, ভাগৰ লাগিব নহ'লে বেছিকৈ। তাৰপিছত দাদাজনৰ ৰুমতে হয় যিহেতু কামটো। আৰু এইবিলাক দেখিতো আপোনালোকে গমেই পাইছে চাগে, মেচিন চেচিন মই কি কৰিব আহিছোঁ। হয় গাইজ, মই টেটু বনাবলৈ আহিছোঁ। মানে বহুত দিনৰ পৰা ইচ্ছা আছিলে মোৰ, তাৰপিছত সময় সুবিধা এনেকৈ মিলাও নাছিলে। তো আজি ফাইনেলি বনালোঁ। ৰিজাল্ট কেনেকুৱা হয় মানে আপোনালোকে গোটেই ভিডিঅ'টো চাওক, দেখি থাকিব। আৰু দাদাই এইফালে কেমেৰা ফিটিং কৰি লৈছে, যিহেতু তেওঁ আপলোড কৰিব ন ভিডিঅ'ছ, তো ময়ো ল'ব লাগিব তেওঁৰ পৰা। সেই বুলিয়ে দাদাজনে একদম মানে ফিটিং কৰি লৈছে চব। আৰু দাদাজনে সুধিছে বিষাইছে নেকি, মই কৈছোঁ নাই অলপ অলপ আৰু শ্লাইড। এনেকৈ আমি দুজনে মানে হাঁহি ধেমালি কৰি কথা বতৰা পাতি ধুনীয়াকৈ কাম কৰি আছোঁ আৰু দাদাজন ইমানেই ফ্ৰী। আপোনালোকৰো যদি কাৰোবাৰ এনেকৈ মানে টেটু বনাবলৈ ইচ্ছা আছে মোক ক'ব, মই আপোনালোকক তেখেতৰ ওচৰত লৈ যাম, নাইবা তেখেতৰ নাম্বাৰ দি দিম, যোগাযোগ কৰি ল'ব আপোনালোকে। আৰু বহুত বেছি ভাল হয়, ইমান ফ্ৰেণ্ডলি হয় মানে দাদাজনে, কি ক'ম আৰু চাওকচোন গাইজ, আজি আমাৰ দুজনৰ কাপোৰো মেচিং মেচিং। তাৰপিছত গাইজ মোৰ ফাৰ্ষ্ট টেটুটো হৈ গ'ল। তাৰপিছত ষ্টাৰ্ট কৰিলোঁ এইটো ছেকেণ্ড টেটু। এইটো অলপ ডাঙৰ হয়, আৰু অকণমান চাগে আপোনালোকে বুজি পাইছে মই কি লিখি আছোঁ। হয় গাইজ, মই বনাই আছোঁ জুবিন দাৰ টেটু, আমাৰ হাৰ্ট থ্ৰব। মোৰ মানে বহুত ফেভৰেট হয় জুবিন দা, মই বহুত বেছি ভাল পাওঁ জুবিন দাক। আৰু এনেকৈ যেতিয়া মই মানে টেটুটো বনাই আছিলোঁ, মোৰ মানে মনটো বহুত বেছি বেলেগ অনুভৱ হৈ গৈ আছিলে গাইজ। মই আপোনালোকক কেনেকৈ ক'ম, মই অকণমান ইম'চনেলো হৈ গৈছোঁ, আৰু হেপিনেছো ফিল হৈছে। মানে মই কি ক'ম, হেপিনেছ আৰু ইম'চনেল ছেডনেছ মানে চব মিক্স ফিলিং আৰু মানে আজি মানে বহুত বেছি ভালো লাগিছে, আৰু বহুত বেছি মনটো দুখো লাগিলে। বাৰু যি নহওক, এদিন হ'লেও আমি হ'লেও যাব লাগিব। হ'ব বাৰু, জুবিন দা মানে মানুহজন আমাৰ মাজত নাই কি হ'ল, কিন্তু তেওঁ সদায় আমাৰ মাজত অমৰ হৈয়ে থাকিব। তেওঁ মানুহজন নাই, কিন্তু তেওঁৰ নামটো, তেওঁৰ স্মৃতিবোৰ সদায় আমাৰ মাজত এনেকৈ অমৰ হৈ থাকিব। আৰু মই বহুত দিনৰ পৰা মই বহুত মানে ভাবি আছিলোঁ যে মই যেতিয়াই জুবিন দাৰ টেটু কৰিম তাৰপিছতহে মই জুবিন ক্ষেত্ৰলৈ যাম। তো মোৰ ফাইনেলি আজি টেটুটো মই বনাবলৈ পাৰিলোঁ, আৰু মোৰ সৌভাগ্য যে মই আজি বনাবলৈ পাৰিলোঁ। তাৰপিছত ভাবিছোঁ এতিয়া আৰু কেতিয়ালৈ মই জুবিন দাৰ ক্ষেত্ৰত যাব পাৰোঁ, জুবিন দাক দেখাম মই। আৰু এইটোৱে মোৰ মানে কথা দিয়া আছিলে যে মই যেতিয়াই জুবিন দাৰ টেটুটো মই মোৰ হাতত বনাম তাৰপিছতে মই আপোনাৰ ওচৰলৈ যাম বুলি। তো তাৰপিছত আমাৰ টেটুটো কমপ্লিট হৈ গ'ল গাইজ। আৰু এইটো লুক চাওক, আৰু দাদাজনেও অকণমান ভিডিঅ' কৰিলে, তেওঁ যিহেতু আপলোড কৰিব। তো বহুত বেছি ভাল লাগিলে আজি, মোৰ বহুত বেছি ভাল লাগিলে। তাৰপিছত মই টেটু চেটু বনাই তাৰ পৰা ওলাই আহি বহুত বেছি ভোক লাগি আছিলে, তো মই ভাবিলোঁ কিবা এটা লৈ যাওঁ, আৰু মই ইয়াতে ল'লোঁ বিৰিয়ানী বিশালৰ সন্মুখত। সেইদিনাখন যোনখনত খাইছিলোঁ, মোৰ আগৰ ভিডিঅ' দেখিলে গম পাব চাগে, সেইখনৰ পৰা ল'লোঁ। আৰু লৈ মই এতিয়া ৰুম পালোঁহি গাইজ। আজিলৈ ইমানে, বাই।